হৰ্চ ট্ৰেডিং বিজেপিৰ কালচাৰ আটাইবোৰ নিৰ্বাচনতে বিজেপিয়ে এনেবোৰ কাৰ্য কৰে প্ৰায় হৰ্চ ট্ৰেডিং কৰিয়েই বিজেপিয়ে চৰকাৰ গঠন কৰে হৰ্চ ট্ৰেডিংৰ আশংকাক লৈ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ৰিপুন বৰাৰ গোৱাৰ নিৰ্বাচন মণিপুৰৰ নিৰ্বাচন মধ্যপ্ৰদেশৰ নিৰ্বাচন তাৰপিছত আপোনাৰ আনকি ৰাজস্থানতো আনকি তেওঁলোকে কৰ্ণাটকতো মেঘালয়তো সকলোতেতো হৰ্চ ট্ৰেডিং কৰিয়েই তেওঁলোকে চৰকাৰ কৰিছে গতিকে বিজেপিৰ এইটো এটা মানে কালচাৰ এইটো বিজেপি হৰ্চ ট্ৰেডিংটো এতিয়া ৰাজস্থানলৈ গৈছে মহাজোঁটৰ 18জনকৈ বিধায়কে কি ক'ব গৈছে ময়ো সেইটো শুনিছোঁ আপুনি যেনেকৈ গম পাইছে মিডিয়াৰ যোগেদি ময়ো তেনেকেই গম পাইছোঁ গৈছে হয় আৰু এবাৰ আপোনালোকৰ চৰকাৰ হোৱাটো নিশ্চিত চৰকাৰ হোৱাটো নিশ্চিত এইটো খাটাং কিন্তু হিমন্ত বিশ্ব শৰ্মালৈ অকণমান ভয় আছে ভয় নাই হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ কোনো ভয় নাই এইটোৱে ক'ব বিচাৰিছোঁ ওলট পালট কৰি পেলাব নাই তেওঁ ওলট পালট সদায় তেওঁ নোৱাৰে তেওঁ মানে আপোনাৰ সদায় তেওঁৰ একেটা হেৰি নাযায় তেওঁ নোৱাৰে ৰাইজ এইবাৰ যথেষ্ট সচেতন আৰু বিহু সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এছঅপি আৰু বিহুত শিল্পীৰ অনুষ্ঠান পৰিৱেশনক লৈ ডক্টৰ হীৰেন গোহাঁইৰ মন্তব্য মঞ্চ বিহু এখন সুস্থ সমাজৰ বাবেহে এনে পৰিস্থিতিত একেলগে মানুহ গোটাই বিহু অনুষ্ঠান কৰাটো ভুল হ'ব শিল্পীসকলে 3 পৰা 6 লাখ টকা দাবী কৰে কিন্তু এজন সাধাৰণ মানুহৰ বাৰ্ষিক আয় 70 পৰা 80 টকা কোভিড ৰোগে সেই সাধাৰণ লোকজনক শিল্পীজনতকৈ আৰ্থিকভাৱে বেছি ক্ষতি কৰিব সেয়েহে শিল্পীজনৰ কথাতকৈ আমি সাধাৰণ লোকজনৰ কথা ভবা উচিত নিৰ্বাচন এটা ভাগ্য নিৰ্ণয় কৰা ব্যৱস্থা আমি ইয়াক এৰাই চলাটো অসম্ভৱ নিৰ্বাচনৰ সময় সীমিত তেওঁলোকৰ বাৰ্ষিক আয় হ'ব 70,000 80,000 1 লাখ 1,20,000 তো এইখিনি মানুহৰ তেওঁলোকে এবছৰত যদি উপাৰ্জন কৰে 1 লাখ কিমান তাতকৈ তেওঁলোকে এই বিহু মঞ্চৰ গান পৰিৱেশন কৰি শিল্পীসকলে তেওঁলোকে এটা ছিজনতে এটা ঋতুতে তাৰ 3 গুণৰ পৰা 6 গুণ উপাৰ্জন আৰু তেওঁলোকৰ সংখ্যা ৰাইজৰ তুলনাত ইমান বেছি নহয় গতিকে ধৰক এতিয়া যদি বিহুৱে সেই ধৰণৰ সংক্ৰমণ সৃষ্টি কৰে তেনেহ'লে হয়তো তাৰ ফলত ঘৰৰ উপাৰ্জনকাৰী মানুহজনৰ যদি মৃত্যু ঘটে এই যে বেচেনাহঁতৰ পৰিয়াললৈ বছৰে 80,000 1 লাখ টকা আহি আছিল এইটো সম্পূৰ্ণ তাৰ সম্ভাৱনা বিলুপ্ত আয়ৰ পথ বন্ধ হ'ব চকুৰে অন্ধকাৰ দেখিব এনেকুৱা লাখ লাখ মানুহৰ কথা নাভাবি আমি কেৱল কেইজনমান শিল্পীৰ কথা ভাবিলে নহ'ব বিশ্বনাথৰ চালিয়া চাপৰি গাঁৱৰ ৰাইজৰ বিদ্যুতৰ বিল দেখিলে আপোনাৰ চকু উঠিব কপালত গাঁৱৰ অধিকাংশ লোকলৈ আহিছে 30,000ৰ পৰা 1 লাখ টকীয়া বিদ্যুতৰ বিল আগতে 300ৰ পৰা 500 টকালৈ বিল অহাটো প্ৰতিটো পৰিয়ালে এইবাৰ বৰ্ধিত হাৰত বিল দেখি হতভম্ব হৈ পৰিছে ৰাইজৰ মন্তব্যত তেওঁলোকৰ অঞ্চলত কোনো লোক নাহে মিটাৰ পৰীক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই অফিচতে বিল বনাই তেওঁলোকৰ ঘৰত দি আহে বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে আনহাতে বহু পৰিমাণৰ বিল দেখি হতভম্ব হৈ পৰা ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ যিমান টকা আহিছে আমিতো দিব নোৱাৰিম আমাৰ এতিয়া উপায় নাই আমি কাম কৰা মানুহ এতিয়া আমি অফিচৰ মানুহবিলাকক অনুৰোধ কৰিছোঁ আমাৰ এই লাইন চাইন কাৰেণ্ট চাৰেণ্ট যিমান আছে উঠাই লৈ যাওক 1 মাহত 29,000 10,000 28,000 এইটো আমি দিব নোৱাৰিম যোৱা মাহত আমি বিল ক্লিয়াৰ এইটো বিলৰ কাগজ চাক আছে ইয়াত বিলৰ কাগজ এইটো ক্লিয়াৰ বিল সিহঁতে কৈছে 15,000 টকা বিল আহিছে মোক কৈ আছে মই কৈছোঁ কিয় ইমান টকা বিল আহিছে যোৱা মাহত আমি বিল দি আহিছোঁ আকৌ কিয় 15,000 আহিব আমি এইটো নামানো বিল নিদিওঁ সিহঁতে কৈছে এইটো কম্পিউটাৰৰ পৰা ওলাইছে যদি দিবই লাগিব আমি কৈছোঁ এইটো বিল নালাগে 2টা বল জ্বলে এটা ফেন চলে এনে মিছা কথা কৈ লাভ নাই আচ্ছা যোৱা মাহত আমাৰ লাইন বিল ক্লিয়াৰ দিয়ে 4,490 টকা বিল আমি দি আহিছোঁ এইটো বিলৰ কাগজ হাতী মানুহৰ সংঘাত নহয় নুমলীগড়ত এইবাৰ ভোকাতুৰ এজাক বন্যহস্তীক খাদ্যৰ যোগান একাংশৰ খাদ্যৰ সন্ধানত অঞ্চলত পিটপিটাই ফুৰিছে বন্যহস্তীৰ জাক খাদ্য সংকটত পৰা এই বন্যহস্তীয়ে সংঘাত নহয় সুসম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা একাংশ লোকৰ লেটিকুজান চাহ বাগিচাৰ মাজত ধপলিয়াই ফুৰা হাতীৰ জাকটোক কলগছ যোগান ধৰিছে বিষ্ণুপুৰৰ একাংশ যুৱকে
হাতীৰ জাকটোৰ নিচেই ওচৰত কলগছ যোগান ধৰিছে এইসকল লোকে। হয়, আমি বিগত কেইটামান দিনৰ পৰা আমি দেখিছোঁ যে হাতী জাক এটা আহি পেলাই তাৰমানে আমাৰ ওচৰে যিখন লেটেকু বাগান বুলি কয় বৃহত্তৰ বাগান তাতে আহি পেলাই কেইদিনমানৰ পৰা ৰৈ আছে। তাতে সেই হাতীবোৰৰ লগত তাৰমানে সৰু সৰু হাতী পোৱালি আছে, তেওঁলোকো ভোকত আছে। আমি সেয়েহে বিষ্ণুপুৰবাসী হৈ পেলাই কেইজনমান বন্ধুবৰ্গৰ লগ হৈ কলগছ আনি তেওঁলোকক খাবলৈ দিছোঁ। কোভিডৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰঙালী বিহু উদযাপনক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনাৱলী। স্বাস্থ্য বিভাগৰ এই নিৰ্দেশনাৱলী অনুসৰি নিশা 11 বজাৰ ভিতৰত সামৰিব লাগিব বিহুৰ সাংস্কৃতিক কাৰ্যসূচী। বিহু উদযাপন সমিতিৰ সকলো সদস্যই কৰিব লাগিব কোভিড টেষ্ট, মানি চলিব লাগিব শাৰীৰিক দূৰত্ব, মাস্ক পৰিধান কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো লোকৰে থাৰ্মেল স্কেন কৰাটো বাধ্যতামূলক। এনে নতুন এছঅপিক আদৰণি জনাইছে ৰঙিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে। স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৱলী মানি চলি বিহুৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰ বাবে প্ৰস্তুত হৈছে। ৰাইজকো চৰকাৰী নিৰ্দেশনা মানি বিহু উপভোগ কৰিবলৈ আহ্বান জনাইছে বিহু সন্মিলনীয়ে। ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে ৰঙিয়া শিৱ মন্দিৰ বাকৰিত বিহু অনুষ্ঠিত কৰাৰ এই কাৰ্যসূচী 3 দিনৰ আমাৰ 19 তাৰিখৰ শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াত বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ স্বনামধন্য শিল্পী দীপলিনা ডেকা আমাৰ মাজত আহিব। তেখেতে গীত পৰিৱেশন কৰিব, যথেষ্ট দৰ্শক হ'ব। এই দৰ্শকক আমি উদ্দেশ্য এটাই কথা ক'ম যে সকলোৱে কোভিড নিয়ম মানি এই বিহু উপভোগ কৰক, আনন্দ উপভোগ কৰক। বৰ বেছি মতলীয়া হ'ব নালাগে। আৰু বিহু শেষ হোৱাৰ লগে লগে যাতে আমি অসমৰ পৰা কোভিড আমি শেষ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে সজাগতা অৱলম্বন কৰিব লাগিব, সামাজিক দূৰত্ব মেইনটেইন কৰিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, থাৰ্মেল স্কেনিঙৰ যিটো ব্যৱস্থা কৰিব দিছে সেইটো কৰিম। আৰু নিশা 11 বজাৰ পিছত বিহু অনুষ্ঠিত নহয়। আৰু আমি ৰঙিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সুখবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মানসলৈ হস্তান্তৰ কৰা হ'ল 3টা গড়ৰ পোৱালি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ CWRCৰ পৰা 3টা গড় ইতিমধ্যে লৈ অহা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাহিবাৰীত পৰ্যবেক্ষণত ৰখা হৈছে এই গড় 3টা। 2019 চনত গড় পোৱালি কেইটা বানপানীত মাতৃৰ পৰা বিচ্ছিন্ন হৈ কাজিৰঙা কৰ্তৃপক্ষৰ CWRC কেন্দ্ৰত প্ৰতিপালিত হৈ আছিল। গড় 3টাৰ এটা মতা পোৱালি আৰু 2টা মাইকী পোৱালি বুলি জানিব পৰা হৈছে। গড়ৰ পোৱালি 3টা কিছুদিন কাহিবাৰীত পৰ্যবেক্ষণত ৰখাৰ পাছত ঘন অৰণ্যত মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই। শক্তিপীঠ মা কামাখ্যা ধামত আজিৰে পৰা পুনৰ হ'ব কৰোনাৰ পৰীক্ষা। কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলে কৰিব লাগিব এই পৰীক্ষা। স্বাস্থ্য বিভাগৰ উদ্যোগত কামাখ্যা নাৰ্চাৰী গেটত স্থাপন কৰা হৈছে পৰীক্ষা চেণ্টাৰ। কৰোনা টেষ্ট নকৰাকৈ কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব শক্তিপীঠ মা কামাখ্যা ধামত। শেহতীয়াকৈ মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু সেয়েহে বৰ্ধিত সংখ্যাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে এই বিশেষ তৎপৰতা। কামাখ্যা ধামত যিখিনি আহে ভক্ত তেওঁলোকক আকৌ কোভিড টেষ্টৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে। ক'ত ব্যৱস্থা কি কৰিছে? আমি তলতে কৰিছোঁ কামাখ্যা টেষ্টৰ ব্যৱস্থা। কামাখ্যা আছে আৰু প্ৰতিদিনে কিমান লক্ষ্য ৰাখিছে আপোনালোকে? 1000+ প্ৰতিদিনে 1000+ আমি ব্যৱস্থা ৰাখিছোঁ। আৰু আগতে এবাৰ হৈ গৈছিল সেনেকুৱাকৈ, কিন্তু আগতে আমি ইমান পজিটিভ কেছ তেতিয়া সময়ত পোৱা নাছিলোঁ, কিন্তু আশা কৰিছোঁ এইবাৰ যেন পজিটিভ কেছ কম। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ কুমাৰপট্টি গাঁও পঞ্চায়তে দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ বঁটা লাভ কৰিছে। কুমাৰপট্টি গাঁও পঞ্চায়তে গাঁওসভাৰ গুৰুত্ব ৰাইজৰ মাজত বিস্তাৰিত কৰাৰ লগতে ৰাইজক গাঁওসভাৰ জৰিয়তে যে সমস্যা সমাধানৰ পথ নিৰ্ণয় কৰিব পৰা যায় সেয়া প্ৰতীয়মান কৰাত সফল হোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ বঁটা আগবঢ়াইছে। উল্লেখযোগ্য যে গাঁওসভাত এই পঞ্চায়তখনেই ৰাজ্যৰ ভিতৰত সৰ্বাধিক লোকৰ সমাগম ঘটাবলৈ সক্ষম হৈছিল। পঞ্চায়তখনে 24 এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত দিৱসত এই বঁটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা গ্ৰহণ কৰিব। বঁটাত মানপত্ৰৰ লগতে প্ৰায় 10 লাখ টকাৰ পুৰস্কাৰ হিচাপে থাকিব। আমি কুমাৰপট্টি গাঁও পঞ্চায়তে যি পুৰস্কাৰ পণ্ডিত দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ যিটো পাইছোঁ, সেই পোৱাতে 2019-20 বৰ্ষৰ কাম কাজৰ ওপৰত তাতকৈ বেছি আমাৰ যি গাঁওসভা হ'ল, এই পুৰস্কাৰটো আমি পাইছোঁ আমাৰ সুখদেৱ শৰ্মা মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ সহযোগত
আৰু তেওঁ যি ধৰণৰ আমাক কাম কৰাৰ এটা তেওঁ এনাৰ্জি দিলে, কাম কৰাৰ এটা তেওঁ তেনেকুৱা আমাক এটা সুযোগ দিলে আৰু তেওঁ ক'লে আপোনালোকে ভালকৈ কাম কৰক, ভালকৈ গাঁও সভা হ'ব, ভালকৈ কাম কৰিলে পুৰস্কাৰ পায়। আমি তেতিয়া আগত গম পোৱা নাছিলোঁ পুৰস্কাৰ দিয়ে বুলি, কিন্তু সেই সময়তে আমি যেনেকুৱা দেহে কেহে আমাৰ পঞ্চায়তৰ আমাৰ কৰ্মচাৰীসকল, আশা ভনীসকল, আংগনবাদীসকল, জীৱিকা সখীসকল, গীৰ্জাঘৰৰ প্ৰচাৰসকল, স্কুলৰ মাষ্টৰসকল সকলোৱে আমাক সহায় কৰিছে। আৰু সেই সহায়ৰ যুগত আমি আজি এই পদ্ধতি গৈ পাইছোঁ যে অসম চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায় যি সশক্তিকৰণ আমাক যিটো পুৰস্কাৰ দিছে, এই পুৰস্কাৰটো পাই আমি অতি আনন্দিত। পশ্চিমবংগ নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা। পশ্চিমবংগৰ কোচবিহাৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় 4জনকৈ লোক। বিজেপি কৰ্মী আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। হুগলীত নিউজ 18ৰ এখন বাহন ভাঙিলে দুৰ্বৃত্তই। আনকি নিউজ 18ৰ মহিলা সাংবাদিককো অপদস্থ কৰিলে। আন কেইবাখনো বাহনৰো ক্ষতি সাধন কৰে দুৰ্বৃত্তৰ দলে। বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী গুলীচালনা কৰে। আৰক্ষীৰ গুলীচালনাত নিহত হয় 4জনকৈ লোক। আনহাতে হুগলীত নিউজ 18ৰ বাহনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতি সাধন কৰে বাহন, লগতে আন কেইবাখনো বাহন ক্ষতি সাধন কৰে দুৰ্বৃত্তই আক্ৰমণ কৰি। নিউজ 18ৰ মহিলা সাংবাদিককো অপদস্থ কৰে দুৰ্বৃত্তই। এনেদৰে পশ্চিমবংগৰ ঠায়ে ঠায়ে সংঘটিত হৈছে বহু হিংসাত্মক ঘটনা। 8টাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু নিৰ্বাচনৰ সময়ছোৱা দেখিবলৈ পোৱা হৈছে ব্যাপক নিৰ্বাচনী হিংসা। দিছপুৰ সমষ্টিৰ এজেপি প্ৰাৰ্থী প্ৰিন্স ফাইজুল হকৰ সংবাদমেল। দিছপুৰবাসী আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন ফাইজুল হকৰ। বহু স্থান পৰিদৰ্শন কৰিবলৈ থাকিল যদিও সেই অঞ্চলৰ লোকসকলে অসম জাতীয় পৰিষদক আদৰি লৈছে বুলি মন্তব্য ফাইজুল হকৰ। বিধায়ক অতুল বৰাৰ কথা বতৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে। ৰাজনৈতিক সংস্কাৰৰ বাবে এজেপিক আদৰিছে ৰাইজে। অতুল বৰাৰ অহংকাৰী স্বভাৱৰ বিৰুদ্ধে হৈছে ভোটদান। আনহাতে মহাজোঁটৰ প্ৰাৰ্থীয়ে আমাৰ বাবে প্ৰত্যাহ্বান হ'ব নোৱাৰিলে বুলিও মন্তব্য কৰি কংগ্ৰেছৰ কৰ্মীৰে ভোট পোৱা নাই মনজিৎ মহন্তই। ইভিএম ভোটকেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ নিয়া পদ্ধতিত ভিন্ন বিসংগতি থকাৰো অভিযোগ উত্থাপন কৰে প্ৰাৰ্থীগৰাকীয়ে। শাসকীয় পক্ষই যাতে ষড়যন্ত্ৰ কৰিব নোৱাৰে ষ্ট্ৰং ৰুমৰ সুৰক্ষা বৃদ্ধিৰ দাবী জনায় হকে। চৰকাৰ গঠনৰ বাবে হৰ্চ ট্ৰেডিঙৰ কুচকাৱাজ চলাই আছে বুলিও অভিযোগ কৰে প্ৰিন্স ফাইজুল হকে। যোনে যেনেকৈ পায় প্ৰিজাইডিং অফিচাৰ বা বৰ্তমানৰ বিধায়কগৰাকীয়ে যি ধৰণে মানে অসংলগ্ন কথা বা বতৰা তেওঁলোকে কৰিলে তাতে ৰাইজ অতিষ্ঠ হৈ গৈছে। এই অতিষ্ঠ হোৱা ৰাইজে কৈছে নহয় আমি এইবাৰ মানে ৰাজনৈতিক সংস্কাৰৰ বাবে ভোট দিছোঁ। নতুন প্ৰজন্মই কিন্তু জাহাজৰ চিনত জাতীয় পৰিষদক এটা আদৰ্শক ভোট দিছে, আদৰ্শৰ হৈ থিয় দিছে আৰু তেওঁলোকে জাতীয় পৰিষদক ভোট দিছে। নিৰ্বাচন শেষ হ'ল, শেষ হোৱাৰ পাছত তেওঁলোকে মানে ষ্ট্ৰং ৰুমলৈ যেতিয়া লৈ গৈছে, লৈ যোৱাৰ প্ৰচেছটো এনেকুৱা বিশৃংখল। আমি লখৰা চাৰিআলিৰ পৰা আমি মণিৰাম দেৱান চেণ্টাৰলৈ গৈছিলোঁ, যাওঁতে 2 ঘণ্টাৰ সময় লাগে। গৈ পোৱাত দেখিলোঁ তেওঁলোকে যোনে যেনেকৈ পায় প্ৰিজাইডিং অফিচাৰ বা যিসকল নিৰ্বাচন বিষয়া আছিল তেওঁলোকে ইভিএমটো যেনে তেনে লৈ গৈছে। তাতে সোমাব পৰা পৰিৱেশ নাই। কোন কাৰ ইভিএমটো কেনেকৈ কোনে টানি নিব ক'বই নোৱাৰে। দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 1,45,384 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। আনহাতে এদিনতে মৃত্যু হৈছে 794 জন আক্ৰান্তৰ। সম্প্ৰতি চিকিৎসাধীন হৈ আছে 10,46,631 জন লোক। ৰাজ্যতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে গণসংক্ৰমণ। শুকুৰবাৰৰ দিনটোত ৰাজ্যত 281 জন লোক আক্ৰান্ত হৈছে। 24 ঘণ্টাত মৃত্যু হৈছে 3 জন লোকৰ। কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত হৈছে 153 জন, যোৰহাটত 11 জন, নগাঁৱত 12, শোণিতপুৰত 10, কামৰূপত 9, তিনিচুকীয়াত আক্ৰান্ত হৈছে 9 জনকৈ লোক। ইফালে মুম্বাইত সপ্তাহান্তিক লকডাউন ঘোষণা। শুকুৰবাৰৰ নিশাৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা। নিশা 8 বজাৰ পৰা পুৱা 7 বজালৈ লকডাউন। শুকুৰবাৰে নিশা 8 বজাৰ পৰা সোমবাৰৰ পুৱা 7 বজালৈ থাকিব লকডাউন। কৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এই নিৰ্দেশনা
প্ৰশাসনৰ। বাংলাদেশতো 7 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ লকডাউন জৰুৰী সেৱাৰ বাহিৰে বন্ধ থাকিব সকলো প্ৰতিষ্ঠান কৰোনা সংক্ৰমণ ৰোধৰ বাবে এই ঘোষণা এই সিদ্ধান্ত দেশখনৰ চৰকাৰৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ ভিন্ন স্থানত চলিছে বিহুৰ আখৰা পিছপৰি ৰোৱা নাই বয়োজ্যেষ্ঠৰ পৰা চেমনীয়া হতলৈ বাটঘৰিয়াৰ মাজগাঁৱৰ পথাৰত চেমনীয়াসকল ব্যস্ত হৈছে বিহুৰ আখৰাত সোণোৱাল কছাৰীসকলৰ লগ বিহুৰ আখৰাত নামি পৰিছে বাটঘৰিয়া মাজগাঁৱৰ গাঁৱৰ চেমনীয়াসকল ঢোল তাল পেপাৰ মাতত তথা জাত জাত বিহু নামৰ মাজেৰে উখল মাখল হৈ উঠিছে গাঁওখন কোভিডৰ ভয়াৱহতাৰ মাজতে চৰকাৰে বান্ধি দিয়া নীতি অনুসাৰে বিহুৰ বাবে ব্যস্ত হৈছে এইসকল ডেকা গাভৰু।